নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰে বিশেষ সম্প্ৰচাৰলৈ মই গৌতম বৰাই সকলোকে স্বাগতম জনাইছোঁ। মাত্ৰ 80 মিলিমিটাৰ বৰষুণ যোৰহাটত বিগত 24 ঘণ্টাত অসম কৃষি বিশ্ববিদ্যালয়ৰ যি কৃষি বতৰ বিজ্ঞান কেন্দ্ৰ আছে তাৰ তথ্য অনুসৰি মাত্ৰ 80 মিলিমিটাৰ বৰষুণ হৈছে বিগত 24 ঘণ্টাত ৰাতিপুৱা 8:30 বজালৈকে। আৰু তাৰ পিছতে সমগ্ৰ যোৰহাটৰ বিস্তীৰ্ণ এলেকা, যোৰহাট নগৰাঞ্চলৰ বিস্তীৰ্ণ এলেকা পানীৰ তলত। আৰু যোৰহাটৰ যি দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আছে তেওঁলোকে জাননীৰ পিছত জাননী জাৰি কৰি থৈছে, মিটিঙৰ পিছত মিটিং অনুষ্ঠিত কৰিছে যে যোৰহাটবাসীক সকাহ দিয়াৰ বাবে বা যিসমূহ পানী পৰিবাহী যিসমূহ নলা, সেই নলাসমূহ যদি কোনোলোকে আবদ্ধ কৰে তেনেহ'লে তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব। যিকোনো প্ৰকাৰে সেই নলাসমূহ ভাঙি দিয়া হ'ব আৰু এনেধৰণৰ কাম কৰা লোকৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বিগত বৰ্ষতে যোৰহাটৰ জিলা আয়ুক্তই সেই নিৰ্দেশনা জাৰি কৰিছিল, কিন্তু তাৰ পিছতে জিলা আয়ুক্তৰ নিৰ্দেশনাৰ প্ৰতি অংগুষ্ঠ প্ৰদৰ্শন কৰি ইজনৰ পিছত সিজন লোকে পানী পৰিবাহী নলা আবদ্ধ কৰি ৰাখিছে, তেওঁলোকে দেৱাল দিছে। আৰু তাৰ পৰিণতি আমি দেখুৱাইছোঁ যে লক্ষ্য কৰক যোৰহাট নগৰৰ এটি ৰোডৰ দৃশ্য এয়া। এটি ৰোড বৰ্তমান পানীৰে উপচি পৰিছে আৰু কেৱল পানীৰে উপচি পৰাই নহয়, এটি ৰোডৰ কাষত যিসমূহ বৃহৎ অঞ্চল আছে, হাজাৰ হাজাৰ লোকে ইয়াতে বসবাস কৰে, সেই অঞ্চলসমূহ বৰ্তমান এটি ৰোডখন এখন নদীলৈ পৰিণত হৈছে। আৰু এই নদীৰ পৰা যি পানী ইয়াৰ এটি ৰোডৰ কাষত থকা যিবোৰ অঞ্চল সেই পথসমূহ হৈ পৰিছে উপনৈ। আৰু গতিকে এনেধৰণৰ দৃশ্য আমি যোৰহাটত দেখিবলৈ পাইছোঁ। আৰু লক্ষ্য কৰক যে কেনেধৰণে যোৰহাট নগৰখন কেৱল মাত্ৰ একাংশ চৰকাৰী বিষয়াৰ যি অকৰ্মণ্যতা বা তেওঁলোকে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেয়া নকৰাৰ ফলতে এনেধৰণে হাজাৰ হাজাৰ লাখ লাখ লোকে দুৰ্ভোগ ভুগিব লগা হৈছে। আমি কেইটামান দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ। আমি এই সম্প্ৰচাৰ এইবাবে কৰিবলৈ আহিছোঁ যে বিগত বহু মাহ ধৰি যোৰহাটৰ জিলা প্ৰশাসন তথা সংশ্লিষ্ট বিভাগসমূহে বিচাৰি পোৱা নাই তেওঁলোকে ইয়াৰ উৎস যে কিয় এটি ৰোডত পানী হয় বা তৰাজান বঙালপুখুৰীকে ধৰি বিভিন্ন অঞ্চল, যোৰহাটৰ যিটো অঞ্চলৰ নাম কোৱা হয় যি টিয়াৰ ফুকন ৰোডকে ধৰি বিভিন্ন অঞ্চল, যি পানীৰ যি উৎস, কৃত্ৰিম বানৰ যিটো উৎস, সেই উৎস কিন্তু তেওঁলোকে বিচাৰি উলিয়াবলৈ সক্ষম নাই হোৱা বা সেইসমূহৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকে সক্ষম নাই হোৱা। কিন্তু আমি দেখুৱাব বিচাৰিছোঁ যে কেনেধৰণে জিলা প্ৰশাসনৰ সংশ্লিষ্ট বিভাগসমূহৰ সমন্বয়হীনতাৰ ফল যোৰহাটবাসীয়ে ভুগিব লগা হৈছে। আমি দেখুৱাইছোঁ যে এটি ৰোডৰ পানীৰ উৎস, প্ৰথমে লক্ষ্য কৰক এটি ৰোডৰ কাষত থকা যি ড্ৰেইন, যি নলা নিৰ্মাণ কৰা হৈছিলে, এই নলাসমূহ একাংশ বিল্ডাৰে তেওঁলোকৰ যি বিল্ডিং নিৰ্মাণ কৰিছিলে, সেই বিল্ডিং নিৰ্মাণ কৰাৰ সময়ত তেওঁলোকে যি কংক্ৰিটৰ কাম কৰিছিলে তাৰ বহু কংক্ৰিট এই নলাসমূহৰ তলত পৰি থকাৰ বাবে নলাসমূহ বাম হৈ গৈছে। আৰু নলাসমূহ বাম হৈ যোৱাৰ বাবে পানী পূৰ্বতে যিধৰণে প্ৰবাহিত হৈছিলে সেয়া হ'ব পৰা নাই আৰু তাৰ ফলতে এনেধৰণে ৰাজপথ পানীৰে উপচি পৰিছে। আমি প্ৰথম এটা দেখুৱালোঁ, দ্বিতীয়টো দেখুৱাবলৈ বিচাৰিছোঁ যে তৰাজান ব্ৰাহ্মণ গাঁৱৰ দৃশ্য দেখুৱাইছোঁ। ঠিক তেনেদৰে তৰাজান 1 নং সোণাৰী গাঁও, তৰাজান 2 নং সোণাৰী গাঁও, কাকতি গাঁও, তৰাজান গায়ন গাঁও, শ্মশান ৰোড, বিস্তীৰ্ণ অঞ্চল বৰ্তমান পানীৰ তলত, মানুহৰ ঘৰত পানী সোমাইছে। আৰু মই দেখুৱাব বিচাৰিছোঁ যে এখন লক্ষ্য কৰক যে ব্ৰাহ্মণ গাঁৱৰ পৰা যিটো কালভাৰ্টেদি এটি ৰোডেদি পানী ওলাই যায়, আমি দেখুৱাইছোঁ যে এইটো এটা কালভাৰ্ট হয়। আমি দেখুৱাব বিচাৰিছোঁ এইটো কালভাৰ্ট হয়। আৰু যি পানী ওলাই যোৱা যিটো পথ, এই পথেৰে এই নলা দি পানী ওলাই যায়, তাতে নিৰ্মাণ কৰা হ'ল এখন মাংসৰ দোকান। এখন মাংসৰ দোকান নিৰ্মাণ কৰিলে আৰু জিলা প্ৰশাসনে হওক বা সংশ্লিষ্ট বিভাগসমূহে হওক তেওঁলোকে চকু মুদা কুলিৰ ভাও জুৰি আছে। আমি দেখুৱাই গৈছোঁ আৰু আমি কিছু দৃশ্য আৰু দেখুৱাবলৈ চেষ্টা কৰিম যে কেনেধৰণে সমগ্ৰ যোৰহাট নগৰখন এক বিপৰ্যয়ৰ মাজলৈ ঠেলি দিছে। আমি কিছু দৃশ্য বৰ্তমান ইয়াতে দেখুৱাইছোঁ আৰু আমি কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম যে ৰাজপথত পানী, এইটো এটি ৰোডৰ দৃশ্য হয়। আৰু গুৱাহাটীৰ যি GS ৰোডত যি ধৰণৰ পানী হয় তেনেধৰণৰ পৰিস্থিতি আমি দেখিবলৈ পাইছোঁ যোৰহাটত। মাত্ৰ 24 ঘণ্টাত 80 মিলিমিটাৰৰ বৰষুণ আৰু তাৰ পিছৰ পৰিস্থিতি এয়া। আৰু স্থানীয় যিসকল লোক তেওঁলোকে আমাক জানিবলৈ দিয়া মতে যে এই যিসমূহ ড্ৰেইন আছে, পথৰ কাষৰ যিসমূহ নলা আছে, সেই নলাসমূহ
কংক্ৰিটেৰে ভৰি আছে আৰু ভৰি থকাৰ ফলতে ইয়াৰ পৰা পানী প্ৰবাহিত হ'ব পৰা নাই আৰু তাৰ ফলতে দুৰ্ভোগ ভুগিব লগা হৈছে সাধাৰণ লোকসকলে। আমি আৰু কিছু দৃশ্য দেখুৱাবলৈ বিচাৰিম যে যিসমূহ কাৰণ জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহে দেখা পোৱা নাই, তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দেখা পোৱা নাই, আমি দেখুৱাব বিচাৰিছোঁ। লক্ষ্য কৰক যে ইয়াতে এটা বহুমহলীয়া বিল্ডিঙৰ নিৰ্মাণ কাৰ্য চলি আছে ভিতৰ ফালে, আৰু যিটো নলা আমি দেখুৱাব বিচাৰিছোঁ, যিটো নলা সেই নলাটো কেনেধৰণে ইয়াতে পোত খাই আছে আৰু তাৰ ফলতে সমগ্ৰ এটি ৰোড বৰ্তমান পানীৰ তলত, আৰু এটি ৰোডৰ দুই কাষে থকা যিসমূহ গাঁও আছে বা যিসমূহ আৱাসিক অঞ্চল আছে সেই আৱাসিক অঞ্চলসমূহ বৰ্তমান পানীৰ তলত ডুব গৈ আছে। আমি দেখুৱাব বিচাৰিছোঁ, লক্ষ্য কৰক যে ইয়াতে কেনেধৰণে পানীয়ে উপচি পৰিছে। লক্ষ্য কৰক যে এইটো আমি দেখুৱাইছোঁ, লক্ষ্য কৰক যে এইটো ড্ৰেইন স্লেব ভাগি আছে, ইয়াৰ ভিতৰৰ ফালে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, আৰু এই অংশত লক্ষ্য কৰক এই বাঁহডাল আমি দেখুৱাইছোঁ যে কিমান ফুট তললৈ যায়, যে চব লক্ষ্য কৰক মাত্ৰ 1.5 ফুট, 16 ইঞ্চি বা 18 ইঞ্চি এই ড্ৰেইনটো, অৰ্থাৎ এই ড্ৰেইনটো পোত খাই আছে। লক্ষ্য কৰক ইয়াত আমি কংক্ৰিটৰ শব্দ শুনা পাইছোঁ, আৰু অৰ্থাৎ এনেধৰণে ড্ৰেইন নলা, এটি ৰোড কাষৰ নলা এনেধৰণে পোত খাই আছে, আৰু তাৰ ফলশ্ৰুতিতে সমগ্ৰ এটি ৰোড বৰ্তমান পানীত ডুব গৈছে। আমি আৰু দৃশ্য দেখুৱাম আপোনালোকক, দেখুৱাবলৈ গৈছোঁ যে এনেধৰণে যিসমূহ কাৰণ জিলা প্ৰশাসন তথা বিয়াগুম বিভাগসমূহে দেখা পোৱা নাই, আমি সেই দৃশ্য দেখুৱাবলৈ গৈছোঁ যে লক্ষ্য কৰক যে কেনেধৰণে নলা নৰ্দমাসমূহ এনেধৰণে ইয়াতে আবদ্ধ হৈ আছে, আৰু তাৰ ফলত পানী প্ৰবাহিত হ'ব পৰা নাই। আমি দেখুৱাইছোঁ যে এইটো এটা নলা, ইয়াতে এনেধৰণে বিভিন্ন আৱৰ্জনাৰে পোত খাই পৰিছে। 5,10 লাখ টকা ব্যয়েৰে যোৰহাটত দুখনকৈ ছুপাৰ চাকাৰ ক্ৰয় কৰিছিলে যোৰহাট পৌৰসভাই, আৰু তাৰ পিছৰ দৃশ্য এয়া যে যোৰহাট সমগ্ৰ নগৰখনেই অধিকাংশ অঞ্চলেই বৰ্তমান পানীৰ তলত ডুব গৈছে, আৰু যোৰহাট জিলা প্ৰশাসনে দেখা নোপোৱা দৃশ্যসমূহ আমি দেখুৱাবলৈ আহিছোঁ। আজি মাহ জুৰি যিটো সমস্যা সমাধান কৰিব পৰা নাই, আমি কৈছিলোঁ যে আমি মাত্ৰ কেইটামান মিনিটৰ ভিতৰতে সেই কাৰণসমূহ আপোনালোকক দেখুৱাম। আমি দেখুৱাইছোঁ যে ইয়াতে এই ড্ৰেইনটো লক্ষ্য কৰক, এই ট্ৰেন্সফৰ্মাৰটোৰ পিছফালে ইয়াতে আমি দেখুৱাব বিচাৰিছোঁ যে পানী আবদ্ধ হৈ আছে। যদি সম্ভৱ হয় আমি দেখুৱাইছোঁ, লক্ষ্য কৰক ইয়াতে এটি ৰোডৰ কাষৰ এই স্থানত এনেধৰণে পানী প্ৰবাহিত হ'ব পৰা নাই, পানী আবদ্ধ হৈ আছে। ইয়াত লক্ষ্য কৰক পানীৰ প্ৰৱাহ শূন্য, প্ৰায় 10% পানীৰ প্ৰৱাহ ইয়াত আমি দেখিবলৈ পাইছোঁ। পানী ইয়াত প্ৰবাহিত হ'ব পৰা নাই, আৰু তাৰ ফলতে এই সমগ্ৰ অঞ্চলটো যোৰহাটৰ যি নাইৰা পেট্ৰল পাম্প আছে তাৰ পৰা সমগ্ৰ এক বিস্তীৰ্ণ অঞ্চল বৰ্তমান পানীত ডুব গৈ আছে। আমি এই দৃশ্যসমূহ দেখুৱাইছোঁ। দৰাচলতে যোৰহাট জিলা প্ৰশাসন, যি দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আছে আৰু সংশ্লিষ্ট যি কৰ্তৃপক্ষ আছে, তেওঁলোকৰ জ্ঞাতাৰ্থে আজি আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে এই দৃশ্যসমূহ দেখুৱাব বিচাৰিছোঁ। আৰু আমি দেখুৱাইছোঁ যে ইয়াত লক্ষ্য কৰক পানীৰ প্ৰৱাহ প্ৰায় শূন্য, অৰ্থাৎ যি নাইৰা পেট্ৰল পাম্পৰ বিপৰীত দিশে আৰু এই ড্ৰেইনটো অসম্পূৰ্ণকৈ এৰি থোৱা হৈছে, আৰু তাৰ ফলতে পানীৰ প্ৰৱাহ প্ৰায় শূন্য হৈ পৰিছে, আৰু সিটোফালে পানীৰে উপচি পৰিছে এটি ৰোডত। আৰু আমি দৃশ্য দেখুৱাইছোঁ যে ইলাইট যি গেছ এজেঞ্চি আছে তাৰ সন্মুখত সেই পথটোৰ যিটো তিনিআলি আছে তাত লক্ষ্য কৰক পানীৰ প্ৰৱাহ শূন্য, এনেধৰণে সমগ্ৰ ড্ৰেইন এনেধৰণে আৱৰ্জনাৰে পোত খাই পৰিছে, কিন্তু ড্ৰেইনৰ ওপৰত কোনো স্লেব নাই। গতিকে যিকোনো লোকে ইয়াত এনেধৰণৰ আৱৰ্জনা পেলাই ড্ৰেইন তেনেধৰণে তেওঁলোকে পুতি পেলাইছে। পানীৰ প্ৰৱাহ ইয়াত শূন্য, আৰু তাৰ ফল ভোগ কৰিব লগা হৈছে হাজাৰ হাজাৰ লোকে। আৰু যিহেতু এনেধৰণৰ এইসমূহ আৱৰ্জনা বা ড্ৰেইন পৰিষ্কাৰ কৰিবৰ বাবে 5,10 লাখ টকা ব্যয়েৰে দুখনকৈ যোৰহাট পৌৰসভাই ছুপাৰ চাকাৰ ক্ৰয় কৰিছিলে। আমি দেখুৱাইছোঁ যে এই দিশে যি পৰিমাণে পানী প্ৰবাহিত হ'ব লাগিছিলে সেয়া হোৱা নাই, আৰু আটাইতকৈ যিটো ডাঙৰ কেৰুণ আমি সেইটো দেখুৱাবলৈ আহি আছোঁ। আৰু চৰকাৰী তথ্য অনুসৰি যে লোক নিৰ্মাণ বিভাগে যি এটা অনুসন্ধান চলাইছিলে তেতিয়া পোহৰলৈ আহিছিল যে একাংশ ভৱন নিৰ্মাণ কৰাৰ সময়ত তেওঁলোকৰ পাইলিঙৰ সময়ত যিসমূহ চিমেণ্ট মিশ্ৰিত বোকা পানী ইত্যাদি ড্ৰেইনলৈ এৰি দিয়া হৈছিলে, আৰু সেইবোৰ পিছত কংক্ৰিটৰ মিশ্ৰণসমূহ টান হৈ পৰাৰ ফলত ড্ৰেইনটোৰ যি দ সেয়া কমি গৈছিলে, আৰু তাৰ ফলতে পানীৰ প্ৰৱাহত বাধা জন্মাৰ ফলত এটি ৰোড বৰ্তমান পানীৰ তলত ডুব গৈছে। কিন্তু এই দৃশ্যসমূহ বা এই কথাসমূহৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে
সংশ্লিষ্ট কৰ্তৃপক্ষই। এইবাৰ আমি এটা দৃশ্য দেখুৱাবলৈ আহিছোঁ যিটো মূল প্ৰধান কাৰণ বুলি আমি ধাৰণা কৰিছোঁ, আৰু বিভাগীয় সংশ্লিষ্ট কৰ্তৃপক্ষই এই বিষয়ে যদিহে আহি অনুসন্ধান কৰে তেওঁলোকে হয়তো জানিব পাৰিব যে আমি আহি বৰ্তমান উপস্থিত হৈছোঁ যোৰহাটৰ যি তৰাজান শ্মশান ৰোডৰ সমীপত আমি উপস্থিত হৈছোঁহি, আৰু সেই অঞ্চলতো বৃহৎ অঞ্চলৰ ৰাইজ বৰ্তমান পানীৰ তলত ডুব গৈ আছে। আৰু যিটো ড্ৰেইন আমি দেখুৱাব বিচাৰিছোঁ, এই ড্ৰেইনটো আপোনালোকে কিমান বহল লক্ষ্য কৰক। মই দেখুৱাব বিচাৰিছোঁ যে এটি ৰোডৰ কাষৰ যিটো মূল ড্ৰেইন, এই ড্ৰেইনটোৰ বহল কিমান লক্ষ্য কৰক। প্ৰায় 1, 2, 3, 4, 5 প্ৰায় 5 মিটাৰ, ক্ষমা কৰি প্ৰায় 5 ফুট বহল এই ড্ৰেইনটো। 5 ফুট 5.5 ফুট বহল এইটো ড্ৰেইন। আমি এবাৰ দেখুৱাইছোঁ, লক্ষ্য কৰক এইফালে যে এই ড্ৰেইনটোতে এটা ট্ৰেন্সফৰ্মাৰ নিৰ্মাণ কৰিলে বিদ্যুৎ বিভাগে। যিহেতু এই সমগ্ৰ অঞ্চলটোৰ বা এটি ৰোডৰ কাষৰ যিসমূহ পানী, সেই পানীসমূহ ট্ৰেন্সফৰ্মাৰটো যিহেতু স্থাপন কৰা হ'ল, এই ড্ৰেইনটোৱেদি শ্মশান ৰোডেদি গৈ যোৰহাটৰ জল নিষ্কাশনৰ এটা অন্যতম মাধ্যম তৰাজানত পৰেগৈ, আৰু তৰাজানেৰে সেই পানীসমূহ যায়। কিন্তু লক্ষ্য কৰক এবাৰ এই ড্ৰেইনটো ট্ৰেন্সফৰ্মাৰটো ড্ৰেইনৰ ওপৰতে নিৰ্মাণ কৰাৰ ফলত ড্ৰেইনটো কিমান বহল হৈ গ'ল, প্ৰায় 2.5 ফুট বা 3 ফুট। মই পুনৰ দেখুৱাইছোঁ, 2.5 ফুট বা 3 ফুট এই ড্ৰেইনটো বহল হৈ যোৱাৰ ফলত, অৰ্থাৎ ঠেক হৈ যোৱাৰ ফলত প্ৰায় 5 ফুটৰ ড্ৰেইনটো এই স্থানত 2.5 ফুট 3 ফুট হৈ পৰাৰ ফলতে পানী নিষ্কাশন কৰিবলৈ সক্ষম হোৱা নাই, পানীৰ প্ৰৱাহত বাধা জন্মিছে, আৰু তাৰ ফলশ্ৰুতিতে এক বৃহৎ অঞ্চল পানীত ডুব গৈছে। যোৰহাটৰ কেইবাটাও অঞ্চল বৰ্তমান পানীত ডুব গৈ আছে, আৰু ৰাজপথৰ যি পানী, মই পুনৰবাৰ কৈছোঁ, এটি ৰোডটো পৰ্যবেক্ষিত হৈছে এখন নৈলৈ, আৰু তাৰ কাষত যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহ হৈ পৰিছে এটি ৰোডৰ নৈখনৰ উপনৈলৈ। তাৰ অন্যতম এটা কাৰণ হৈছে, লক্ষ্য কৰক, মই পুনৰবাৰ দেখুৱাইছোঁ, এইটো ট্ৰেন্সফৰ্মাৰ, সেই ট্ৰেন্সফৰ্মাৰটো ড্ৰেইনৰ ওপৰতে নিৰ্মাণ কৰা হ'ল। যদি আমি তলৰ পৰা দেখুৱাব পাৰোঁ, যে লক্ষ্য কৰক, বহু নিলগৰ পৰা প্ৰায় 5 ফুট 5.5 ফুট বহল হৈ থকা ড্ৰেইনটোৱে যি পানী প্ৰৱাহিত হৈ আহিছে, এটা বটলৰ ডিঙিৰ সদৃশ ইয়াতে সৃষ্টি হৈছে। আৰু এইটো আন কোনেও স্থাপন কৰা নহয়, কোনো ৰাইজে কৰা কাম নহয়, এয়া হৈছে চৰকাৰী কামৰ নমুনা। বিদ্যুৎ বিভাগে ইয়াত এতিয়া ট্ৰেন্সফৰ্মাৰটো নিৰ্মাণ কৰিলে। ট্ৰেন্সফৰ্মাৰটো নিৰ্মাণ কৰাৰ সময়ত ড্ৰেইনটো যিমান বহল থাকিব লাগিছিলে সেই ড্ৰেইনৰ সিমান বহল আমি ইয়াত দেখা পোৱা নাই, আৰু তাৰ ফলতে এই স্থানত যি ধৰণে পানী প্ৰৱাহিত হ'ব লাগিছিলে তেনেধৰণে পানী প্ৰৱাহিত হোৱা নাই। আমি দেখুৱাইছোঁ যে এটি ৰোডত পানী যি ধৰণে হৈ আছে, আৰু এই স্থানত এই কালভাৰটোৰে এটি ৰোডৰ যিটো ক্ৰছিং আছে তাৰ পৰা যি ধৰণে পানী প্ৰৱাহিত হৈ আহিছে, তাৰ সমান্তৰালকৈ কিন্তু এই স্থানত ট্ৰেন্সফৰ্মাৰটো য'ত নিৰ্মাণ কৰা হৈছে এটি ৰোডৰ কাষৰ ড্ৰেইনেৰে, সেই পানী ইয়ালৈ প্ৰৱাহিত হৈ আহিব পৰা নাই। আৰু এইকেইটা হৈছে অন্যতম কাৰণ আমি দেখুৱালোঁ। গতিকে এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। মই পুনৰবাৰ কৈছোঁ যে যি তৰাজান পূজা মন্দিৰ আছে তাৰ কাষত যি তৰাজান শ্মশানৰ যিটো পথ আছে, তৰাজান শ্মশান ৰোড আছে, সেই তৰাজান শ্মশান ৰোডৰ কাষতে সেই ড্ৰেইনটো অতিকৈ ঠেক কৰি পেলোৱা হ'ল, এটা ট্ৰেন্সফৰ্মাৰ নিৰ্মাণ কৰা হ'ল, ড্ৰেইনৰ ওপৰত ট্ৰেন্সফৰ্মাৰটো নিৰ্মাণ কৰা হৈছে, আৰু এনেধৰণে এই ড্ৰেইনটোত পানীৰ প্ৰৱাহত বাধা দি ট্ৰেন্সফৰ্মাৰটো নিৰ্মাণ কৰা হ'ল, প্ৰথম কথা। দ্বিতীয়টো হৈছে যে একাংশ ভৱন নিৰ্মাণৰ সময়ত তাত যিসমূহ নিৰ্মাণ সামগ্ৰীসমূহ ড্ৰেইনত পেলোৱাৰ বাবে বহু স্থানত ড্ৰেইনটো আবদ্ধ হৈ আছে, আৰু সেইখিনি পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত জনাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সংশ্লিষ্ট কৰ্তৃপক্ষসমূহে। দ্বিতীয়টো কাৰণ। তৃতীয়টো কাৰণ হৈছে যে বহু স্থানত এই ড্ৰেইনটো, এই নলাটো উন্মুক্ত হৈ আছে, তাৰ ওপৰত কোনো স্লেব নাই, সেইবাবে যাৰে যেনেকৈ মন যায় তাতে আৱৰ্জনা নিক্ষেপ কৰে, আৰু আৱৰ্জনা নিক্ষেপ কৰাৰ ফলতে ড্ৰেইনটো পোত খাই আছে, আৰু তাত পানীৰ প্ৰৱাহত বাধাৰ সৃষ্টি হৈছে, পানী প্ৰৱাহিত হ'ব পৰা নাই, আৰু তাৰ ফলতে সমগ্ৰ এক বিস্তীৰ্ণ অঞ্চল হাজাৰ হাজাৰ লোক বৰ্তমান পানীত ডুব গৈ আছে। আৰু চতুৰ্থতে হৈছে যিটো কাৰণ আমি এতিয়াও বিচাৰি পোৱা নাই, যে এই যিটো ড্ৰেইন নিৰ্মাণ কৰিছিলে সেই ড্ৰেইনটো নিৰ্মাণ কৰি মাজতে এৰি দিলে, একাংশ নিৰ্মাণ নকৰিলে, অৰ্থাৎ ড্ৰেইনটো আধৰুৱা কৰি থ'লে, আৰু সেই ড্ৰেইনৰ পানী ড্ৰেইনেৰে নগৈ ৰাজপথলৈ ওলাই আহে, আৰু সিও তৰাজান অঞ্চলৰ এটি ৰোডত পানী হোৱাৰ এটা অন্যতম কাৰণৰূপে বিবেচিত হৈছে। আজি আমি এই পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে কেৱল মাত্ৰ মিটিঙতে ব্যস্ত থকা যোৰহাটৰ চৰকাৰী বিষয়াসকললৈ এই দৃশ্যসমূহ আগবঢ়ালোঁ। আৰু এই ক্ষেত্ৰত যিহেতু চৰকাৰী বিভাগসমূহৰ বিষয়াসকলে সমস্যাটো সমাধান কৰিব পাৰে বা পাৰিব, গতিকে এই ক্ষেত্ৰত তেওঁলোকে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে, নে তেওঁলোকে কেৱল মাত্ৰ ফাইল বা মিটিঙতে তেওঁলোকৰ এই সকলোখিনি ডিচিশ্যন বা সকলোখিনি তেওঁলোকৰ কামৰ যিখিনি তেওঁলোকে পৰিকল্পনা কৰে সেই কেৱল মাত্ৰ ফাইল আৰু মিটিঙৰ মাজতে তেওঁলোকে আবদ্ধ ৰাখিব নে কাৰ্যকৰী কৰিব,
তাৰ ওপৰত যোৰহাটবাসী ৰাইজে দৃষ্টি